কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায় এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায় এই দেহটো এৰি আকৌ ইটো দেহলে যোৱাত এই অৱস্থাৰ পৰিৱৰ্তনটোকে মৃত্যু বুলি কৈছে গতিকে আমি তাৰ ফলটো পাই গলো দেৱ পিতৃ জাগ যোগাদিৰো মহাফলক পাবে বায়ু পানী খাই খাই যোগ সাধনা কৰি সমাধি ধৰি যিটো ফল পাইছিলে আজি কলিৰ মলমতি মনুষ্য বোলে 3 বেলা 3 সাঁজ পেট ভৰাই খাইও পায় আগতে খাব নোৱাৰে ঈশ্বৰক ভজিবলৈ হ'লে অকল বায়ু পানী খাবলগীয়া হৈছিলে সেইকাৰণে তাৰপিছত আগতে পঞ্চতপা ব্ৰত বুলি কঠোৰ ব্ৰত এটা পালন কৰিছিলে পঞ্চতপা ব্ৰত জেঠ আহাৰ শাওন 3 মাহ পালন কৰিব লাগে সেই ব্ৰতটো অতি কঠিন বিশ্বামিত্ৰ পৰাশৰ প্ৰভৃতি মহা ঋষিমুনিবিলাকে সাহস কৰিব পৰা নাছিল ইমানে টান পঞ্চতপা ব্ৰত মানে 5টা তাপৰ মাজত থাকি কৰে এটা হল ওপৰত প্ৰখৰ জেঠ আহাৰ শাওনমহীয়া সূৰ্যৰ তাপ চাৰিওফালে চাৰিপুৰা প্ৰকাণ্ড জুই ধৰিলে ভাবকচোন আমি পাৰিম নে বাৰু জুইটো বাদেই দিয়ক আমি সূৰ্যৰ তাপতে এতিয়া এই বহাগ মাহতে আমি আধা ঘণ্টা সময় বহি থাকিব নোৱাৰো এতিয়াও পঞ্চতপা ব্ৰত পালন কৰা গাঁও আছে অসমতে এবাৰ এঠাইত গ'লো কথা আলাপ আলোচনা হ'ল এজনে ক'লে বাপ আমাৰ গাঁৱৰ মানুহে কিন্তু অতীতৰ পৰা পৰম্পৰা ধৰ্ম এটা মানি আহিছে বোলো কি ধৰ্ম জেঠ আৰু আহাৰ এই 2 মাহ প্ৰত্যেক গৃহস্থী ঘৰতে বোলে পঞ্চতপা ব্ৰত পালন কৰে মই বোলো কি কথা কৈছে সেই পঞ্চতপা ব্ৰত আগৰ মহা ঋষিমুনিবিলাকে সাহস কৰিব পৰা নাছিল বোলে ইমান কঠিন নে বোলো বোলে কেনেকৈ পাতে মই নৱম স্কন্ধ ভাগৱতত পোৱামতে ক'লোঁ এনেকৈ 5টা তাপৰ মাজত থাকি কৰে সেইকাৰণে পঞ্চতপা ব্ৰত আমাৰ আকৌ গাঁৱৰ মানুহে তেনেকৈ নাপাতে নহ'লে কেনেকৈ পাতে জেঠ আৰু আহাৰমহীয়া 5জন তপা ভকতক মাতি আনি অন্ন এসাঁজ খুৱাই দিয়ে পঞ্চতপা ব্ৰত তেতিয়া মই ভাবিছোঁ এইটো অলপ নহয় কিন্তু আৰু ভকতেতো মানে অন্নমতি আশীৰ্বাদ নিদিয়াকৈ গ্ৰহণ নকৰিব যে কি নহওক মাত্ৰ এটাই কথা গোটেই ভাগৱতত মাত্ৰ এটাহে প্ৰশ্ন আকৌ সেইটো আচৰিত কথা আপুনি ভাবকচোন বাৰু এটা প্ৰশ্নৰ উত্তৰ দিবলৈকে 12 স্কন্ধ ভাগৱত নহয়নে বাৰু আমাৰ উদ্বোধক বাপে কৈ গৈছিলে যে শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে যেতিয়া ৰজা পৰীক্ষিতক সাপ দিলে চন্দ সাপ যিটো সাপৰ মানে মোচন নাই 7 দিনৰ ভিতৰত সাপে খুটি মাৰিব ন তক্ষকে দংশন কৰিব হয়নে আজি বাস্তৱত আপুনি চাওকচোন বাৰু আপোনাক যদি কোনোবা জ্যোতি এজনে কৈ দিয়ে ভাল জ্যোতিষী আৰু সেই আপোনাৰ কপালখনো চালোঁ হাত দুখনো চালোঁ অহা 7 দিনৰ ভিতৰত কিন্তু আপোনাক সাপে খুটি মাৰিবই খাটাং আপোনাক কেনেকুৱা লাগিব ৰজা পৰীক্ষিত সেই একেটা অৱস্থা হ'ল অন্তৰত ভয় খালে কি হ'ব কি নহ'ব তেওঁ যিহেতু মহাভাগৱত উপলব্ধি কৰিলে নিজৰ মৃত্যুটো দেখা পাই তাই এটা কথা উপলব্ধি কৰিলে যে 7 দিনৰ ভিতৰত যিহেতু মৰিমেই ৰাজ্যৰ ধন সম্পত্তি কি প্ৰয়োজন আছে সমস্ত তেওঁৰ পুত্ৰ জন্মেজক সমজাই থৈ সৰজু নদীৰ তীৰলৈ গুচি গ'ল এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল তেওঁ মানে গংগা নদীৰ তীৰলৈ এইটো কাৰণে গ'ল কিজানি কিবা এটা উপায় ওলাই আহিবা এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক পৰীক্ষিতক খবৰ কৰিবৰ কাৰণে সমবেত হৈছে তেতিয়া কোৱা শুনা মতে বোলে 60,000 ঋষিমুনি সমবেত হৈছে বুলি আমি কোৱা শুনিছোঁ সেই ঋষিমুনিসকলক লক্ষ্য কৰি ৰজা পৰীক্ষিতে মাত্ৰ এটাহে প্ৰশ্ন কৰিছিলে বিশেষত কি কৰিবে ম্ৰিয়মানলোকে বিমৰিষি কহিওক মুতৰিষিলোকে মোৰ দৰে যিসকল মৃত্যুমুখী লোক তেওঁলোকে প্ৰকৃততে কি কৰা উচিত আপোনালোকে সকলো আলোচনা বিলোচনা কৰি ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে কি কৰিলে এৰা শুনি মুনি সবে বোলে যাৰ যে ন
কেহু বোলে পৰম তপতে পাই গতি। তেওঁলোকে ভিন্ন মত আগবঢ়ালে। কিছুমানে ক'লে তপ কৰিব লাগিব, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থত স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। আৰু সেই পৰম্পৰাটো এতিয়াও আমাৰ সমাজত চলি আছে। হিন্দু সমাজত ভিন্ন পণ্ডিতৰ ভিন্ন মত এতিয়াও চলি আছে। ভাগৱত এভাগেই, ভাগৱতৰ মত এটাই, গীতাৰ মত এটাই। এক অশৰণ হৰি নামৰ ধৰ্মটোৱে হ'ল গীতা ভাগৱতৰ মত। সকলো নামঘৰতে পঢ়ে, এক হ'ব পাৰিছে জানো মানুহবিলাক? সেই ভিন্ন পণ্ডিতৰ ভিন্ন মত। তেতিয়া পৰীক্ষিতৰ মনটো বেছি চঞ্চল হৈ গ'ল। কি কৰিম এতিয়া? তীৰ্থত কেনেকৈ স্নান কৰিম? বোলে 12 বছৰ লাগে। যজ্ঞ কেনেকৈ কৰিম? যজ্ঞৰ স্থান পবিত্ৰ কৰিবলৈকে 12 বছৰ হাল বাব লাগিব। আছেহে 7টা দিন, তাৰে 2টা দিন গ'লেই ভাবি গুণি থাকোঁতে খেলি মেলি। চঞ্চল মন এটালৈ তললে মূৰ কৰি বহি আছে। ইফালে কি হ'ল? এই পদ্মকল্পত স্বয়ং ভগৱন্তই ব্ৰহ্মাক ভাগৱত ক'লে পৃথিৱীত প্ৰচাৰ কৰিবলৈ। ব্ৰহ্মাদেৱে নাৰদক দায়িত্ব দিলে। নাৰদে আকৌ ব্যাসদেৱক দিলেহি। ব্যাসদেৱৰ দিনতে ভাগৱতে লিখিত ৰূপ পাইছে। ব্যাসদেৱে শুকক ভাগৱত পঢ়ুৱাই ক'লে, তোকেই দায়িত্বটো দিলোঁ আৰু গোটেই পৃথিৱীত তই ভাগৱত প্ৰচাৰ কৰিবলৈ। মই বৃদ্ধ বয়সত এতিয়া ভাগৱত প্ৰচাৰ কৰি ঘূৰি ফুৰিব নোৱাৰোঁ। শুকদেৱে ভাগৱত পাই গ'ল। পোৱাৰ পিছত মনে মনে ভাবি আছে, মই এতিয়া অকলে অকলে কেনেকৈ প্ৰচাৰ কৰি ফুৰিম গোটেই পৃথিৱীখনত। তেনেকুৱাতে তেওঁ লক্ষ্য কৰিলে সুবৰ্ণ সুযোগ। ৰজা পৰীক্ষিত সাপাগ্ৰস্ত হৈছে, গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক সমবেত হৈছে। এইটো সুবিধাতে মই ভাগৱত কওঁগৈ বুলি জুলুঙাত ভাগৱত লৈ উপস্থিত। তেতিয়াৰ জ্ঞানী ঋষি হ'ল শুকদেৱ, মহাজ্ঞানী। তেওঁক দেখি পৰীক্ষিতৰ মনটো ভাল লাগি গ'ল। তেওঁকে বিশিষ্ট আসনখন আগবঢ়াই তেওঁকে গুৰু মানি এই প্ৰশ্নটো কৰিলে। এতিয়া পৰীক্ষিতৰ প্ৰশ্ন মানে আমাৰ গোটেই সমস্ত মানৱৰ প্ৰশ্ন আকৌ দেই। এইটো পৰীক্ষিতে প্ৰশ্ন কৰিছিলে, শুকে পৰীক্ষিত ক'লে সেইটো নহ'ব। সমস্ত মানৱৰ, আমিতো প্ৰত্যেক মুহূৰ্তে মুহূৰ্তে মৰিবলৈকে গৈ আছোঁ। আপুনি ভাবকচোন, আচৰিত কথা নহয়নে? আমাক আকৌ মাটিও লাগে, পকা ঘৰো লাগে, দামী গাড়ীও লাগে, ধন নাটেহে নাটে, জমা কৰি গৈ আছোঁ। কেলৈ বাৰু? লগত লৈ যাবলৈ নি? তেতিয়া শুকদেৱে একে হোৱাই উত্তৰ দিলে, হে ৰাজন, এতিয়া কলিযুগ। কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰিব। তুমি একো কৰিব নালাগে, তুমি মাত্ৰ মই কৈ যাম, তুমি শুনি গ'লেই হ'ল। মাত্ৰ 2টা চৰ্ত। প্ৰথম চৰ্ত, ভাগৱত কৈ শেষ নোহোৱালৈকে তুমি জলৰ বাদে কিন্তু আন একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। দ্বিতীয় চৰ্ত হ'ল, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো কিন্তু ভাগৱতৰ বাদে তুমি আনলৈ নিব নোৱাৰিবা। সেইকাৰণে আমি ভাগৱত শুনি থকা অৱস্থাত যিমানকণ সময় ধৈৰ্য থাকে, যদি মনটো কেনিবা ঘৰলৈ গ'ল আৰু ঘৰলৈ গুচি যোৱাই ভাল আৰু, ইয়াত থাকি লাভ নহ'ব। তুমি মাত্ৰ শুনি যোৱা। কিন্তু মনত ৰাখিবা, ভাগৱত গ্ৰন্থ কিন্তু বিপৰীত গ্ৰন্থ, আন গ্ৰন্থৰ লগত নিমিলে। ভাগৱত ধৰ্ম বিপৰীত ধৰ্ম, আন ধৰ্ম কৰ্মৰ লগত নিমিলে। কিয় বিপৰীত বুলি ক'লে? আন ধৰ্ম কৰ্মত কি কৰে? ঈশ্বৰক বিচাৰে। ধনং দেহি, লক্ষ্মী পূজা, বিদ্যাং দেহি, সৰস্বতী পূজা, সুখং দেহি, শিৱ পূজা, মনোৰমা ভাৰ্যাং দেহি দিয়ে থাকা প্ৰভু। ভাগৱতে কি ক'লে? প্ৰভু একো নালাগে, কিন্তু মনত ৰাখিব, মোক কিন্তু একো নালাগে। দশম স্কন্ধ ভাগৱতত হৰমোহনৰ পিছত শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, শিৱই স্তুতি কৰি কৈছিলে, হে প্ৰভু, মোক কিন্তু সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী ঐশ্বৰ্য বিভূতি মোক একো নালাগে। অন্নমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি।
সজ্জনৰ সংগ নগোচো সৰ্বক্ষণে ওয়েতে প্ৰসাদ মাগো তোমাৰ চৰণে মোক মাত্ৰ ভকতৰ সংগ দিয়া মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া সেইকাৰণে যিজন পৰম ভকত তেওঁতো এইবিলাক নিবিচাৰে আনকি লীন মুক্তি পৰ্যন্ত নিবিচাৰে আনকি বোলে পৰম ভকতে ঈশ্বৰকো নিবিচাৰে ঈশ্বৰক কি বিচাৰে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম হে কৃপাৰ সাগৰ দৈৱকী নন্দন মোৰ মনৰ কামনা এটাই পূৰ কৰা কি ভকতৰ সং সদা নুগুচুক মুখে তোৱা গুণ নাম একান্ত ভকতে বা পৰম ভকতে ভকতৰ সংগ বিচাৰে ঈশ্বৰক নিবিচাৰে কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে ভগৱন্ত কৃষ্ণক স্তুতি কৰি কৈছিলে প্ৰভু এটা কথা মনত ৰাখিবা মোক কিন্তু লীন মুক্তি নালাগে আনকি হে প্ৰভু মোক তোমাকো নালাগে আকৌ মনত ৰাখিবা ঈশ্বৰটো আচৰিত হৈ গ'ল সকলোৱে মুক্তি বিচাৰে তোমাক মুক্তি নালাগে তে প্ৰভু মোক মুক্তিটো এইটো কাৰণেই নালাগে মুক্তিত ভক্তিৰ ৰসটো নাই ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায় পৰুৱাবিলাকে মৌজোল খাই বা গুড় খাই ভাল পায় সিহঁতে গুড়টো খাই থকাই ভাল পৰুৱাবিলাক যদি মৌজোল হৈ গুচি যায় কি লাভ হ'ব বাৰু সেইকাৰণে ভকতে ঈশ্বৰৰ নাম অমৃত পান কৰি থাকিবলৈ বিচাৰে ভকত যদি ঈশ্বৰ হৈ গুচি যায় মিলি যায় লাভ হ'ব নে লোকচান হ'ব তা মুক্তি মানে কি ভক্তিত মুক্তিটো এনে লাগিয়ে থাকে মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ আজি সেৱকীসকলক চাবচোন সেৱকীসকলে এই অনুষ্ঠানটো যিটো তাৰিখৰ পৰা সিদ্ধান্ত ল'লে সেই তাৰিখৰ পৰা মুক্তি পাই আছে অকল এই অনুষ্ঠানৰ চিন্তা হয় অন্য চিন্তা কৰিবলৈ সময় নাই এনেই যদি অনুষ্ঠানটো যদি নাথাকিলেহেঁতেন আমাৰ প্ৰবীণ হাজৰিকা বাপকে ধৰি কি চিন্তা কৰিলেহেঁতেন পৰিয়ালটোৱে ধনৰ চিন্তা ল'ৰা ছোৱালীৰ চিন্তা গোটেই চিন্তাবোৰ হয়নে কিমান টেনশ্যন আজিকালি এতিয়া যিমানকণ সময় আপুনি ভাগৱতৰ মনটো দি থৈ দিছে মুক্তি মানে কি মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি আমাৰ নকয় জানো মানুহটো আজি 6 বছৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিছে আমি আকৌ মুক্তি বুলি ক'লে মৰাৰ পিছত ৰথত উঠি বৈকুণ্ঠলৈ যোৱাটোহে বুজো সেইটো মুক্তিৰ কথা ভাগৱতে নাই কোৱা যি জীৱন্ত অৱস্থাত মুক্তি নাপায় মৰাৰ পিছতো নাপায় মুক্তি মানে হ'ল মুকলি কাক মুক্তি দিব লাগে প্ৰথমতে মনটো মুকলি হ'লেহে জীৱটো মুকলি হ'ব হয়নে বাৰু আজিকালি মানুহবিলাকৰ মন মুকলিয়ে নহয় হয়নে বাৰু নহয় মনটো বন্দী হৈ থাকে বিভিন্ন এতিয়াতো বেছি চিন্তা বুজাবিলাক বাঢ়ি গৈ আছে কিন্তু এইকণ সময় আমি আজি মুক্তি পাই গ'লোঁ দ্বিতীয়তে সকলোৱে মোক বিচাৰে তোমাৰ মোকো নালাগে প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ তুমি যদি কেনেবাকৈ গৈ মোৰ ঘৰত উপস্থিত হোৱাগৈ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা মোৰ ঘৰুৱা কামত একো নবহয়ো হয় এতিয়া ভাবকচোন আইসকল এতিয়া গধূলি সময়তো ঘৰলৈ যাবগৈ ভাগৰে যুগৰে যাব মনতে ভাবি যাব কাপোৰ কানি সলাই আৰু বিচনাত পৰিহে ল'মগৈ আৰু আধা ঘণ্টামান তাৰপিছতহে ভাত পানী বনোৱাটো চিন্তা কৰোঁ হয়নে বাৰু ভাগৰে যুগৰে ঘৰ গৈ পাইছেগৈ দেখিলে সাক্ষাৎ কৃষ্ণ আহি ড্ৰয়িং ৰুমত আহি বহি আছে কেনেকুৱা লাগিব বাৰু মনটো এই লগে লগে গা পা ধুই ধূপ ধূনা লগাই প্ৰাৰ্থনা গাবলৈ আৰম্ভ কৰি প্ৰাৰ্থনা মুখচৰি নাই নহয় আকৌ 2 ভাগ বা 3 ভাগে আছিলে আকৌ নামঘোষা নমাই আনিলে গাই ৰাতি 12টা 1টা বাজিছে আৰু ভাগৰ লাগিছে আপুনি কৃষ্ণক ক'ব পাৰিবনে প্ৰভু তুমি বহি থাকা দেই মই শুমগৈ গতিকে কৃষ্ণৰ লগত আপোনাৰ ৰাতিপুৱালৈকে টোপনি ক্ষতি হ'লে নাই 1 নম্বৰ লোকচান সেইটোৱে হ'ল কাইলৈ কামলৈ যাব পাৰিব চাকৰিলৈ যাব পাৰিব নে কি কৰিব পাৰিব গতিকেহে প্ৰভু মোক তোমাকো নালাগে তেন্তে তুমি মোক কিয় ভজনা কৰিছা কি লাগে তুমি কিন্তু মোক এটা কৃপা কৰিলেই হৈ যাব বোলে কি কৃপা নাহি কৈলি ন মুকুতি কথা নাহি হৰিপদ পংকজ যথা ও কৰ্ণৰয় অমৃত হৰি চৰিত ও
ভকতৰ মুখে শুনিবু নিত পৰম অমৃতময় কৰ্ণৰ অমৃত সম তোমাৰ গুণ জকলীলা চৰিত্ৰবিলাক সদায় যাতে ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ এইটো কৃপা কৰিলে হৈ যাব ও ভকতৰ বিষয়ত নাহিয়া শকতি কৃষ্ণ কথা শুনিবাক সদাক ৰেৰতি এইটোত আনন্দ আছে প্ৰেম আছে কিন্তু কৃষ্ণক পাই গ'লে সেই আনন্দ বা প্ৰেমটো নাথাকে আইসকলে প্ৰমাণ পাইছে কিবা এটা বস্তু পাব এতিয়া আনন্দ থাকে পোৱাৰ পিছত আনন্দটো থাকেনে বাৰু আপোনালোকে প্ৰমাণ পাই গৈছিলে যদিহে বন্ধনৰ পৰা পইচা লৈ পাইছে বন্ধন গোটৰ পৰা পইচা ল'বলৈ হ'লে সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে নাই সম্পাদিকাই ক'লে অহা সপ্তাহত আপুনি 50,000 টকা পাব সাজু হৈ আহিব এসপ্তাহ টোপনি খতি আনন্দতে ভাত পানীও নাই কিমান আনন্দ যেতিয়া পইচাৰ টোপোলাটো আনি ঘৰ সোমালেহি তাৰ বিপৰীতটো আৰম্ভ হ'লে লগে লগে যদি ছমাহো যদি আপুনি গৈ থাকিলেহেঁতেন পামকৈ আনন্দ লাগি থাকিলেহেঁতেন আৰু ভগৱন্ত কলিযুগত ভকতৰ হৃদয়লৈ আনন্দ ৰূপেৰেহে আহে কিন্তু যদি আপুনি কিবা বিচাৰি ঈশ্বৰক প্ৰাৰ্থনা কৰে সেই আনন্দটো নাপাব যদি পাই যায় দুদিনমান ভাল লাগিব নেপালে ঈশ্বৰৰ ওপৰতো খং উঠিব ইমান কৈ আছে ঈশ্বৰে কামটো কৰি দিয়া নাই হয়নে বাৰু সেইকাৰণে নিষ্কামত আনন্দ আছে আৰু ইয়াৰ বিজ্ঞানটো হ'লে এইটোৱে ভাগৱতে আমাক এইটো কৈছে পৰম অমূল্য নৰ তনু আছ পায় নুহিকে শাশ্বত এইটো ক্ষণিকে পৰয় তোমালোকে যেন মনুষ্য দেহটো পাইছা পৰম অমূল্য ব্ৰহ্মাদি দেৱতাসকলে মনুষ্য দেহ বাঞ্ছা কৰিছিলে কলিযুগত ব্ৰহ্মাৰ প্ৰাৰ্থনাৰ ব্ৰহ্মাৰ বাঞ্ছনী মনুষ্য দেহটো পাইছা হ'লে কি হ'ব খন্তেকীয়া এই আছে এই নাই কাৰ কেতিয়া মৃত্যু হৈ ক'ব নোৱাৰে গতিকে জীয়াই থকা দিনকেইটা অন্তত আনন্দত থাকা আনন্দটো কোনে দিব ঈশ্বৰৰ নামে দিব কৃষ্ণ শব্দৰ অৰ্থ আনন্দ পৰমানন্দ প্ৰেমানন্দ চিদানন্দ সদানন্দ ইত্যাদি ইত্যাদি আনন্দ ৰূপেহে আহিব আপোনাৰ হৃদয়লৈ কৃষ্ণ যাৰ হৃদয়ত আনন্দ নাই তাৰ হৃদয়ত বোলে কৃষ্ণও নাই মনত ৰাখিব কিন্তু আজিকালি মানুহৰ সেই আনন্দটো নাইকিয়া হ'ল আছেনে বাৰু নাই আজিকালি মানুহৰ মুখত হাঁহি নাইকিয়া হ'ল এইকণৰ পৰা নাহাঁহিলে আকৌ বেয়া হ'ব নহয় মেনে দাঁতকেইটা উলিয়াই থৈ দিয়ে অন্তৰৰ পৰা হাঁহেনে বাৰু যি লোকে পেট বিষাই যোৱাকৈ হাঁহে সেইসকল মানুহে কেতিয়াও গেছৰ টেবলেট খাব নালাগে আইসকলে খাই নাখায় গেছৰ টেবলেট আইসকলৰো মুখত হাঁহি নাইকিয়াই হৈছিলে কেইদিনমানৰ পৰাহে হাঁহিবলৈ লৈছে যিদিনাই নতুন মুখ্যমন্ত্ৰীয়ে কৰিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো উঠাই দিলোঁ বুলি তেতিয়াপৰাই হাঁহিবলৈ লৈছে নহ'লে কেনেকৈ আহিব আপুনি চাবচোন বাৰু আপুনি আজি আনন্দ মনেৰে টোপনি ক্ষতি কৰক ভোকে লঘোণে কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে কোনো পুতুকা নপৰে কিন্তু মেডিকেলত গৈ মাছে মঙহে পেট ভৰাই খাই টোপনি ক্ষতি কৰকচোন বা একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ যাৰ মন সদায় আনন্দত থাকে তেওঁলোকে বেমাৰ আজাৰো কম হয়নে বাৰু আৰু যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে আপুনি ঘৰতে হ'লেও লক্ষ্য কৰিবচোন বাৰু বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকিব প্ৰমাণ চাওক মাত্ৰ মনটো আনন্দত ৰাখিব লাগে আনন্দই ব্ৰহ্ম ব্ৰহ্মই কৃষ্ণ বাৰু যি কি নহওক এতিয়া ভগৱন্ত তাৰমানে বসুমতীয়ে যেতিয়া পৃথিৱীয়ে পাপৰ বোজা বহন কৰিব নোৱাৰা হ'ল ধেনুৰূপ ধৰি ব্ৰহ্মাদেৱৰ ওচৰ পালেগৈ ব্ৰহ্মাদেৱে ত্ৰিদশ দেৱতাক লৈ ক্ষীৰোদ দ্বিতীয়ত ভগৱন্ত কৃষ্ণক স্তুতি কৰিছে এনেকুৱা তেনেকুৱা হ'ল এতিয়া ভগৱন্তই আজ্ঞা কৰিলে যে মই গৈ আছোঁ পৰীক্ষিতে প্ৰশ্ন সুধিলে চন্দ্ৰবংশৰ কথা ক'লা সূৰ্য বংশৰ কথা ক'লা এই যদু বংশতনো ভগৱন্তই অৱতাৰ লৈ কি কৰ্ম কৰিলে সেইখিনি ক'ব লাগে এতিয়া সেইখিনি ক'বলৈ আৰম্ভ কৰিছে এতিয়া ভগৱন্ত কি কৰে ধৰা ধামলৈ নামি আহে গীতাত কৈছে হে ৰাসখী পুণ্য যেবে নাশ কৰিল অধৰ্ম প্ৰবল ভৈল তেবে মই হওঁ প্ৰকাশ
ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক দূৰ কৰি দুৰ্জনজনক কৰো নাশ। পৃথিৱীত যেতিয়া পুণ্য নাশ হৈ যায়, পাপ বাঢ়ি যায়, ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, সাধু সন্তৰ ওপৰত দুষ্ট দুৰ্জনে অত্যাচাৰ কৰে, তেতিয়া মই ধৰাধামলৈ নামি আহি ধৰ্মক প্ৰতিষ্ঠা কৰোঁ, অধৰ্মক দূৰ কৰোঁ, দুষ্ট দুৰ্জনক বধ কৰি সাধুসকলক মই উদ্ধাৰ কৰোঁ। বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে ভগৱন্ত কৃষ্ণদেৱে আমাৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে, কলিৰ মলমতি মনুষ্যৰ কাৰণে। কি কথা? যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ লোকে মোক দৰ্শন কৰি সংসাৰ তৰিব, কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন ঘটিব, কলিৰ কবলত পৰি মনুষ্যবিলাক অধোগতি যাব। সেই কলিৰ কবলত পৰি অধোগতি যোৱা মনুষ্যবিলাক পিছত কেনেদৰে তৰিব? ও কৃপাময় কৃষ্ণে পাছে চিন্তিলন্তকাজ মুক দৰ্শনে নিষ্ঠা ৰিবে হিৰাজ। ইৰাম পাছৰ লোকৰ বাবে হৈবেকে নগতি, ঘূৰ কলি পাইলে লোক যাইবে অধোগতি। ঘূৰ কলিয়ে পালে আকৌ অধোগতি যাব মনুষ্য। ঐ হেন হিত চিন্তি পাছে কৃপাময় হৰি, নিজ গুণ যশ থৈলা জগত কে ভৰি। এই হিত চিন্তাটো কৰিয়ে তেওঁ কি কৰিলে? গুণ যশ লীলা চৰিত্ৰ জগত ভৰাই থৈ গ'ল। কিয় বোলে? একো নকৰাকৈয়ে কলিৰ মলমতি মনুষ্যই তৰুক সংসাৰ আৰু শ্ৰৱণ কীৰ্তনে হেন চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে। কেৱল এই গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিয়ে যাতে কলিৰ কবলৰ পৰা মুক্ত হ'ব পাৰে। তাৰমানে যিটো বেমাৰৰ যিটো ঔষধ, সেইটো খালেহে বেমাৰ ভাল হ'ব। আপোনাৰ যেনিবা চুগাৰটো বাঢ়ি আছে, ভুলতে প্ৰেছাৰ টেবলেট খাই আছে, চুগাৰ কমিব জানো? যিটো বেমাৰ যিটো ঔষধ, আকৌ ঔষধটো খালেও নহ'ব। বোলে চুগাৰ বাঢ়িলে চুগাৰ টেবলেট খাই আছে, ঘৰত খাবলৈ নিদিলে কি হ'ব? মনে মনে নগাঁও টাউনলৈ গ'লে ৰসগোল্লা 2-3টা খাই আহে, চুগাৰ কমিব জানো? অপথ্যটো এৰিব লাগিব। বোলে বেমাৰটো কি? কলি। ঔষধটো কি? বোলে নাম। দুষ্ট কলি সৰ্পে সবাকো দংশিল হৰাইল চেতন জ্ঞান, ইহাৰ ঔষধ সুধা ৰাম নাম বিনে নাহি নাহিয়ান। বেমাৰটো কি? আমাৰ কলি। ঔষধটো কি? ৰাম নাম। অপথ্য কি? উহি পৰম তত্ত্ব বেদকো বাণী জানি নৰ নকৰ বিৰাম, ধৰ্মক কৰ্মক গৰ্বক চুৰি ডাকি বোলহু ৰাম ৰাম। কলি যুগৰ ৰাম নাম ল'বলৈ হ'লে 3টা বস্তু ত্যাগ কৰিব লাগিব। এই 3টা অপথ্য। কি? ধৰ্ম, কৰ্ম, গৰ্ব। ধৰ্ম কৰ্মৰ বিষয়ে মই আলোচনা কৰি গ'লোঁ, সেই 2টা টোপোলা। তাৰ 3 নম্বৰটো হ'ল গৰ্ব। গৰ্বটো এৰিব লাগিব। যাৰ গৰ্ব থাকিব কৃষ্ণৰ একান্ত ভকত হ'ব নোৱাৰিব। কাৰণ ঈশ্বৰৰ মানত সকলো সমান। মাক দেউতাকৰ মানত যেনেদৰে ল'ৰা ছোৱালীকেইটা সমান নহয় জানো? দুষ্ট হ'লেও মাক দেউতাকৰ মানত সি ভাল মানুহ। গতিকে ঠিক সেইদৰে আমি সমস্ত মানৱ ঈশ্বৰৰ সন্তান। ঈশ্বৰৰ সন্তান যিহেতু ঈশ্বৰৰ মানত আমি সকলো সমান।
কিন্তু আমি মায়াত থকাৰ কাৰণে মায়াত মোহিত হৈ থকাৰ কাৰণে আমাৰ আহি গ'ল কি বোলে জাতি গৰ্ব প্ৰথম ভক্তিৰ কণ্টক দ্বিতীয়তে আহিলে বিদ্যা গৰ্ব অলপ উচ্চ শিক্ষিত হ'লেও আমাক গৰ্বভাৱ আহে এইসকলৰ মুখেদি কি ভাগৱত শুনিবা এওঁতো মেট্ৰিক পাছ কৰিলে নে ঠিক নাই মইতো ডক্টৰেট ডিগ্ৰী ধাৰী ময়ে জানো সকলো তাৰপিছত ধন গৰ্ব ধন পইচা পাতি বেছি হ'লেও আপোনাৰ মানুহক সন্মান নকৰা হয় ধনৰ গৰ্ব এই ধনীবিলাকে দুখীয়াবিলাকক সন্মান কৰিব লাগে নে হেয় জ্ঞান কৰিব লাগে সন্মান কৰিব লাগে ধনীবিলাকে দুখীয়াবিলাকক কেলে দুখীয়া মানুহবিলাক নথকা হ'লে ধনীবিলাকে নিজে নিজে মিস্ত্ৰী যোগালী কৰিবলগীয়া হ'লে নহয়নে হ'ল কাৰ কাৰণে আৰামত আছে আকৌ আহিলে শ্ৰীগৰ্ব শ্ৰীগৰ্বটো আমাৰ বাপসকলৰ নাই বাৰু আইসকলৰ মাজত আছে কিন্তু শ্ৰী মানে চেহেৰা বগী চগী ধুনীয়াজনী হ'লেও কলিমলীজনীক পাত্তাই নিবলৈ নিবিচাৰে হয়নে বাৰু কলিজনী নাথাকিলে বা বগীজনী কি মূল্য আছে এইটো ভাবোঁ নাভাবোঁ ক'লা মানুহ নাথাকিলে বগা মানুহৰ কিবা মূল্য আছেনে বাৰু ক'লাই বগাক প্ৰতিষ্ঠা কৰিছে দুখীয়াই ধনীক প্ৰতিষ্ঠা কৰিছে অশিক্ষিতে শিক্ষিতক প্ৰতিষ্ঠা কৰিছে অন্ত যে উচ্চসকলক প্ৰতিষ্ঠা কৰিছে 5 নম্বৰত আহিলে কৰ্ম গৰ্ব সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই আমাক স্পষ্টভাৱে সেইখন সমাজক আঙুলিয়াই থৈ গৈছে হে কৃষ্ণ পুত্ৰ পত্নী সংগ তজু পদ তেজি তজু পদ চিন্তিনিত গৰ্ব শূন্য সন্ত সবাৰ আশ্ৰমে যাইব তাসম্বাৰ মুখ পদ্মে বাজ হুইবে তজু কথা মৃত নদী তাতে মগ্ন হুয়া দেহাৰ হাত এৰাইব হে কৃষ্ণ এই সমস্ত ত্যাগ কৰি মই সেইখন সমাজলৈ যাম কোনখন গৰ্ব শূন্য যিখন সমাজৰ জাতি গৰ্ব নাই বিদ্যা গৰ্ব নাই শ্ৰী গৰ্ব নাই ধন গৰ্ব নাই কৰ্ম গৰ্ব নাই তেওঁলোকৰ মুখ পদ্মৰ দি তেওঁলোকৰ মুখৰ পদ্ময়ে বৈ যে অমৃত কথা তোমাৰ কথা শুনি তাতে দেহাৰ হাত এৰাম এইটো স্পষ্টকৈ মাধৱদেৱে আমাক দেখুৱাই থৈ গৈছে গতিকে এইবিলাক হ'ল ভক্তিৰ কণ্টক তাৰপিছত এটা কলিটো হ'ল বেমাৰ ঔষধটো তেতিয়াই কলিক সৃষ্টি কৰিয়ে ব্ৰহ্মাই দি থৈ গৈছে এইটো দীপিকা চন্দ নামৰ এভাগ গ্ৰন্থ দীপিকা চন্দ তাত কলিৰ জন্ম ৰহস্যৰ বিষয়ে লিখা আছে মই চমুকে কৈছোঁ কথাটো মানে তেতিয়া হাতটো ওলাবগৈ বোলে কলি কৰবা জন্ম হৈছিলে এৰাম ব্ৰহ্মাৰ তনুৰ পৰা কলিও উপজিলা ও পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা ব্ৰহ্মাৰ গাৰ পৰা বোলে কলি জন্ম হৈছিলে কলি বেশটো কেনেকুৱা দাৰুণ মানে কুৎসিত চেহেৰা যিটো চেহেৰা দেখি দেউতাক ব্ৰহ্মাও চক খাই গ'ল এ ৰাম ৰামকৃষ্ণ নাম উচ্চাৰিলা 3 বাৰ কিনো মহামূৰ্তি গোট দেখি লুইহাৰ ৰাম ৰাম কৃষ্ণ কৃষ্ণ প্ৰভু আজি মই কি মহামূৰ্তিটো দেখিলোঁ ব্ৰহ্মাই মনতে ভাবিছে কেনেকুৱা দেখিলে এ ৰাম কৃষ্ণ বৰ্ণ শৰীৰ হাত ততদণ্ড ধৰি ও জানো পাৰি আছে সিটো কৃতাঞ্জলি কৰি কলি ৰংটো সঁচাকৈ কৃষ্ণ বৰ্ণ মানে ক'লা আছিলে জন্ম হতে হাতত দণ্ডডাল লৈ আহিছে জন্মহে আঁঠু কাঢ়ি দেউতাকক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে কলিয়ে কি বুলি ও কোন কৰ্ম কৰোৱা বে কৰোঁ কয় আদেশ দেউৰাজ পদত যো পাওঁ উপদেশ দেউতা মোক জন্ম দিলা
কি কৰ্ম কৰিব লাগে মোক আদেশ কৰা আৰু মোক ৰাজপথ লাগে। তাৰমানে কলিৰ জন্ম সেই দেউতাকক মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিলে। তা ব্ৰহ্মাই মনতে ভাবিছে এইটো মই কি অদ্ভুত বস্তু জন্ম দিলোঁ। ইয়াৰ চেহেৰাটো দেখিলে ভয় লগায়। ইয়াৰ মানসিকতাটো আৰু বিকৃত। ইনো মোক জন্মহে মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিব লাগেনে? ও দেখি ব্ৰহ্মচাৰী মোৰে গুণিয়া চাহিলা, তাৰ ভাৱ জানি পাছে কলি নাম দিলা। সেইদিনা ব্ৰহ্মাই চাৰিটা মূৰে চিন্তা কৰি তেওঁৰ ভাৱমূৰ্তিটো বুজিবা নাম কি দিলে বোলে কলি। মলিনী নলিনী তাক দুই ভাৰ্যা দিলা, দুই হান্তৰ হতে চাৰি পুত্ৰ উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী কন্যা বিয়া পাতি দিলে। দুইগৰাকী বা দুটাকে চাৰিটা সন্তানৰ জন্ম। কলিৰ পুত্ৰ কেইটা বোলে চাৰিটা। কলিৰ পুত্ৰ ব্ৰহ্মাৰ নাতি। এতিয়া ব্ৰহ্মাৰ মনত দুখ, মোৰ পুত্ৰটো দুৰ্দান্ত হ'লেই নাতি চাৰিটা আৰু খুব চৰাইহে হ'ল। এদিন ভাবি গুণি কলি পুত্ৰ চাৰিটাৰ নাম দিছে। কি দিলে? ও কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্বয় অহংকাৰ দুই মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ আৰু মোহ কলিৰ পুত্ৰ, গতিকে আমাৰ দেহতে আছে। গৰ্ব আৰু অহংকাৰ হ'ল কলিৰ মন্ত্ৰী। ইৰিষা অসূয়া মনমত চৰক লহকৰ পাতি দিলা কলি দুৰ্মদক। এইকেইটা লহকৰ মানে সেনাৰ আলপৈচান ধুৰতা। এই পৰিয়ালটো হোৱাৰ পিছত ব্ৰহ্মাই কলিক আজ্ঞা কৰিছে, হেৰৌ দুষ্ট চিতীয়া কলি, তই যে মোক মাটি বাৰীৰ ভাগ বিচাৰিছিলি, এতিয়া সমজি ল। বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত্ত, দিলো স্থানৰ ৰাজা হুয়া থাক পৃথিৱীত। তোক মই গোটেই পৃথিৱীখন দি দিলোঁ, তাত তই ৰজা হবি। কিন্তু গোটেই পৃথিৱীখন দিলোঁ, সকলোৰ ওপৰত কিন্তু তোৰ অধিকাৰ নাই। ভগৱন্ত কৃষ্ণ যেতিয়াই বৈকুণ্ঠলৈ যাব লগে লগে পৃথিৱীত তই ৰজা হবি, কিন্তু সকলোৰে ওপৰত অধিকাৰ নঘটোৱাবি। তোৰ অধিকাৰ তাতহে দিলোঁ। বোলে ক'ত? ও যত ধৰ্ম কৰ্ম কৰে তন্ত্ৰ মন্ত্ৰ সবাহাৰে অধিকাৰী হৈবিহীনি য'ত বেদৰ বিহিত সকাম কৰ্ম, তপ জপ যাগ যজ্ঞ পূজা পাতল হোম তীৰ্থ স্নান তন্ত্ৰ মন্ত্ৰ এইবিলাকত তই থাকিবি। সেইকাৰণে গুৰুজনাই কি কৰিলে? কলিৰ ভকতৰ কাৰণে একলম স্পষ্টভাৱে লিখি থৈ গ'ল। কি? হেৰা কলিৰ ভকত সাৱধান, তোমালোকক বেদে বা শাস্ত্ৰই কেৱল নাম ল'বলৈহে অধিকাৰ দিছে। বেদৰ বিহিত সকাম ধৰ্ম কৰ্ম কৰিবলৈ তোমালোকক অধিকাৰ দিয়া নাই আৰু নোৱাৰাও কৰিব। কিন্তু বেদৰ পুষ্পিত পানীত মোহিত হৈ সেই যদি ধৰ্ম কৰ্মবিলাক কৰা, তাত কি থাকে? বোলে কলি থাকে। বেদৰ বিহিত কৰ্ম কৰিবা ক ভকত ৰাজু গণই, যদি মোহ হুয়া কৰে ধৰ্ম কৰ্ম ভকতিত ভ্ৰষ্ট হৈ। তাৰপিছত কলিক এটা সতৰ্কবাণী শুনাইলে, সাৱধান, এটা স্থানত কিন্তু তই ভুলতো প্ৰৱেশ নকৰিবি, নিজেই মৰিবি। কোনটো স্থানত? হে ৰাম হৰি নাম কীৰ্তনত নাহিকে বিঘিনি, আতদ্ৰোহ আচৰিলে মৰিবি আপুনি। হৰিনাম কীৰ্তনত কিন্তু দুৰাচৰণ নকৰিবি, তই নিজেই মৰিবি। সেইকাৰণে ঘৰখনৰ পৰা, গাঁওখনৰ পৰা, অঞ্চলটোৰ পৰা কলিক খেদিবলৈ হ'লে ঈশ্বৰৰ নামৰ বাদে আন আৰু উপায় নাই। সেইকাৰণে গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱতত কি বুলি ক'লে? ও শৰীৰত আছে কলি কৃত যত দুখ,
গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ সেই কলিগীতৰ দুখবিলাক বোলে আমাৰ দেহতে আছে তাক খেদিবলৈ হ'লে সকলোৱে হৰি হৰি ঘোষণা কৰা গতিকে ভগৱন্ত কৃষ্ণ যিবিলাক লীলা কৰি থৈ গ'ল এতিয়া কৃষ্ণৰূপে অৱতাৰ হৈ যিবিলাক লীলা কৰিব অকল আমাৰ কাৰণে কৰি থৈ গৈছে আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই যে ভগৱন্তই কিয় লীলা অৱতাৰবিলাক ধৰে স্পষ্টভাৱে কৈ দিলে ও পৰম দুৰ্বোধ আত্মাতত তাৰ জ্ঞান বৰ্থে হৰিজত লীলা অৱতাৰ ধৰাটো মি কৃপাময় তাহান চৰিত্ৰ সোধা সিন্ধু তাত ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ আত্মাক উপলব্ধি কৰাটো অতি কঠিন সেই আত্মাক দুৰ্বোধ আত্মাক উপলব্ধি কৰাবৰ কাৰণে ভগৱন্তই লীলা অৱতাৰবিলাক ধৰে এই লীলাবিলাক শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে প্ৰথমতে চঞ্চল মনটো স্থিৰ হ'ব মনলৈ আনন্দ আহিব সেই আনন্দ মনেৰেহে সেই আত্মা বস্তুটো উপলব্ধি কৰিব পাৰি কৃষ্ণ